কিলন দিয়া মানুহে মাটি নেপায়, কাবুলিয়ে মাটি পায়। আকৌ চৰকাৰে কয় কি বোলে বিদেশীয়ে মাটি নেপায়, কিলন দিয়াই পাব। এই আমাৰ অসমৰ কথা। চিন্তা কৰি চাওক আপুনি ভালকে, আমাৰ অসমৰ এয়াই কথা। নৱগঠিত ৰঙানদী সমষ্টিৰ দলহাট সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত লুকামপুৰ ২০ নম্বৰত এক উচ্ছেদ অভিযানত ভুক্তভোগী এগৰাকী বৃদ্ধা। প্ৰায় ৭৫ বছৰীয়া এই বৃদ্ধাৰ ঘৰত চলিল জেচিবি, নাম জাজিনা বেগম। কিয় চলিল এই উচ্ছেদ? ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত দলহাট লুকামপুৰৰ মহিলাগৰাকীয়ে ২০০৩ চনত মাটি ক্ৰয় কৰি ২০১০ চনত ম্যাদী কৰিছিল। কিন্তু কিহৰ বাবে জেচিবি লগাই উচ্ছেদ চলালে বৃদ্ধাগৰাকীৰ ঘৰটো, আৰু কিয় কাঢ়ি ললে এজন কাবালীয়ে? সেয়া বিষয় মই কি কৰিম, কলৈ যাম? সেয়া মাটিটো ললে সিহঁতে, কাবুলীয়ে ললে। এতিয়া আমি কি কৰিম? আমাক খেদিলে, কোৰ্টৰ মানুহ আহি উলিয়াই দিলেহি। মাটিটো এতিয়া মোৰে আছিলে আৰু মই নামজাৰি কৰি লৈছিলো। মোৰে আছিলে। এতিয়া সিহঁতিটো বেছি থৈ গ'ল। মই লৈ মেলি মই ৩ বছৰৰ পিছত মই ম্যাদী কৰিলো মোৰ নামত। আৰু ম্যাদী কৰাৰ পিছত এতিয়া সিহঁতি কেনেকে কি কৰিলে কি নকৰিলে নাজানো আৰু। আপুনি তাত থকা কিমান বছৰ হৈছিলে? কেইবছৰ হ'ল? 23 বছৰ নে 24 বছৰ? 25 বছৰ। 25 বছৰ তাতে আছিলো। আজিলৈকে আছিলো বুলি ধৰক আপোনালোকে। আজি ওলাই আহিছো আৰু। কোৰ্টৰ পৰা কিবা আপোনাক জাননী দিছিলে নেকি? কোৰ্টৰ পৰা জাননী একো দিয়া নাই, ঘৰ ভঙা চৰ ভঙা হঠাৎ মানে। আগতেও এদিন আহিলে, সেইটো মই অকণ তৰ্ক ফচল কৰিলো, গুচি গ'লগে। আজি আহিলে আৰু আজি ভাঙিয়ে লৈ। ম্যাদী পতা আপোনালোকৰ নামতে আছে? আমাৰ নামতে আছে। কোৰ্টৰ ফালৰ পৰা কোনো জাননী নাই দিয়া? নাই দিয়া। এতিয়া আপুনি থাকিব ক'ত, কি কৰিব? কি কৰিম এতিয়া? য'ত ত'ত থাকিব লাগিব, উপায়তো নাই। ক'ৰবাত মাটি বিচাৰিব লাগিব কাৰোবাক ঘৰ বনাবলৈ। ভিকাৰী মানুহৰ নিচিনা হ'ব আৰু এতিয়া মোৰ। মানে বয়স কিমান? ৭৫ বছৰ। সেয়া বয় বস্তুবোৰ পেলাই দিছো য'ত ত'ত। কাৰোবাৰ ঘৰত ঠাই অকণ বিচাৰিম আৰু ৰাতিটো থাকিবৰ কাৰণে। এনেকে কিমান থাকিব? এতিয়া কি কৰিম? উপায়তো নাই। এতিয়াতো মোৰ গুৰিত একো উপায় নাই কৰিব লগা। কি উপায় কৰিম মই? সিহঁতিতো খেদিয়ে দিলে, তাৰপৰা উলিয়াই দিলে ঘৰ চৰ ভাঙি মেলি জিচিপি লগাই। উপায় নাই এতিয়া। অকণ দে ঘৰ বনাওঁ। আজিকালি মানুহে নিদিয়ে নহয়। কিলন দিয়া মানুহে মাটি নেপায়, কাবুলিয়ে মাটি পায়। আকৌ চৰকাৰে কয় কি বোলে বিদেশীয়ে মাটি নেপায়, কিলন দিয়াই পাব। এই আমাৰ অসমৰ কথা। চিন্তা কৰি চাওক আপুনি ভালকে, আমাৰ অসমৰ এয়াই কথা। এফালে হেমন্তই ক'ব নাই বিদেশীয়ে নেপায় মাটি, আমাৰ খিলন দিয়া চবেই পাব। আজি খিলন দিয়া ভিখাৰী হ'ল, কাবুলী ধনী হ'ল। কি কৰিম এতিয়া মই? এতিয়া মোৰ ঘৰত কাবুলী সোমাই ৰদন বদন কৰি আছে একদম। মোৰ নিজে বনোৱা ঘৰটো ভাঙি পেলালে, আৰু তাৰ ককায়েকৰ ঘৰটো যিটো আছে সেইটো ৰাখি সিহঁতি চব মানুহ সোমাইছেহি তাত আহি। মাক পিতেক জীয়েক চব সোমাইছেহি আহি পেলাই। এতিয়া মই ন্যায় বিচাৰিম। মাটি দিয়ক, নহ'লে অন্য কিবা কি ন্যায় হয় সেইটো দিয়ক, হয় নহয়? সেইকেইটা ঘৰ ভাঙিব নোৱাৰে। এটা দদায়েকৰ ঘৰ, ককায়েকৰ ঘৰ, এইটো নাভাঙো। আপোনালোকৰ যি য'ত আছে উলিয়াই লৈ যাওক, আমি আৰু 1 ঘণ্টা টাইম বেছিকে দিছোঁ, এনেকৈ কৈছে। কেনেকুৱা মানুহ, মোক আজি কি অৱস্থা কৰিলে অৱস্থা নাইকিয়া কৰিলে মোক।